নমস্কাৰ, মোৰ নাম শ্ৰীমতী চেতনা বুঢ়াগোহাঁই। মই পুৰণি লখিমপুৰ গাঁৱৰ বাসিন্দা। মই ছানৰাইজ কনিষ্ঠ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী। যোৱাকালি যি ফলাফল আমি পালোঁ HS এক্সামৰ, তাত মই 91% পাইছোঁ কলা শাখাৰ। খুব ভাল লাগিছে আচলতে। চবৰে ছাপোৰ্ট পাইছিলোঁ। ঘৰৰ পৰিয়ালৰ ছাপোৰ্টৰ কাৰণে, টিচাৰ ষ্টাফৰ ছাপোৰ্টৰ কাৰণে ইমানখিনি পাৰিলোঁ। বিশেষকৈ চবৰ পৰাই বহুত প্ৰেৰণা পাইছিলোঁ আচলতে। গাঁৱৰ মানুহবিলাকৰ পৰা আচলতে বহুত সহায় পালোঁ। সেইখিনিয়ে ফল পাইছোঁ আজি। সকলোৰে পৰা খুব সহায় পালোঁ। আৰু তুমি ভৱিষ্যতে ইমান ধুনীয়া এটা ফলাফল যিহেতু তুমি অৰ্জন কৰিছা, ভৱিষ্যতে তুমি কি হোৱাৰ আশা সপোন পুহি ৰাখিছা? সপোনটো ডাঙৰ সপোন দেখিছিলোঁ, কিন্তু সৰু মানুহ। এতিয়া নাজানো কি হ'ব। সপোনটো জানিব বিচাৰি? হয়, মই উকিল হ'ম বুলি ভাবিছিলোঁ, সৰুৰে পৰাই সপোন আছিলে। তো সপোনটো পূৰাব নোৱাৰোঁ। অলপ সহায়হেঁতেন অলপ আগবাঢ়িব পাৰিলোঁ হয়। সপোন আছিলে যিহেতু পাৰিম বুলি মনত ভাবিছোঁ, কিন্তু আৰ্থিকভাৱে যিহেতু সক্ষম হ'ব নোৱাৰিম বুলি লাগিছে মনত, সেইকাৰণে হাত দাঙিবলগীয়া হৈছে। আজি যিটো পৰ্যায় মানে মই প্ৰথম আৰম্ভণিৰ পৰা কৈছোঁ, যেতিয়া প্ৰথম স্কুল গৈছিলে তাই সেই অ আ ক খ শিকিছিলে, তেতিয়াৰ পৰা মানে তাইক মই গম পাইছিলোঁ যে যি মূলা বাঢ়িব তাৰ দুপাততে চিন, সেইটো আছিলে মানে। মই গম পাইছিলোঁ তাই যিখিনি সময়তে যেতিয়াই সাৰ পায় তেতিয়াই মানে তাই কিতাপ ফলি উলিয়াই কিনে পঢ়িছিলে। আৰু হুলস্থুলৰ পৰিৱেশত হ'লেও, যিমান হুলস্থুল পৰিৱেশত হ'লেও মানে তাই গুৰুত্ব সহকাৰে পঢ়িছিলে। মানে যিটো ধ্যান দি পঢ়ে সেই খুব কম সময় পঢ়ে, বেছি সময় নপঢ়ে, তথাপিতো সেইখিনি সময়তে তাই বহুতখিনি ভাল ৰিজাল্ট কৰিছিলে। আৰু আমি আৰ্থিকভাৱে বহুত টনকিয়াল নহয়, সেইকাৰণে আমি তাইক বহুত কষ্টৰে আমি পঢ়াইছিলোঁ। যেতিয়া মই ছানৰাইজত এডমিশ্যন দিবলৈ গৈছিলোঁ, তেতিয়া মই এটা কথা কৈছিলোঁ, সেই মেট্ৰিকৰ সময়ত তাই মানসিকভাৱে বহুত কষ্ট পালে, যিহেতু আমাৰ সময়মতে আমি সেই টকা পইচাবিলাক আমি দিব পৰা নাছিলোঁ। কাৰণে আমাৰ সেই 8 মাইলৰ সেই পেৰাডাইজ স্কুলৰ মানে প্ৰিন্সিপালজনৰ সেই এমাহ দুমাহ দেৰি হ'লে মানে কয়, মানে ইমান দেৰি কৰিছে পইচাটো, তেনেকৈ মানে কয়। তেনেকুৱাকৈ মানে মানসিক কষ্ট পালে। আৰু সেইকাৰণে মই সেই স্কুলখনত মই আমাৰ এগৰাকী নাম ল'ব লাগিব। আমাৰ ভতিজা হয় সৰুস্মিতা বৰগোহাঁই, তাইৰ লগত মই যোগাযোগ কৰিলোঁ। তাই ক'লে যে ছানৰাইজ স্কুলখন পেহী ভাল, তাতে চেতনাক এডমিশ্যন কৰি দিয়ক বুলি ক'লে। সেইকাৰণে মই তাত যোগাযোগ কৰিলোঁ। যোগাযোগ কৰি কিনে এতিয়া আমাৰ সেই টিচাৰবিলাক আমাৰ এই চমৰ আছিলে আৰু BN ছাৰ, তেওঁলোকে ক'লে যে একো নাই, চলি যাব এনেকৈ বুলি ক'লে। তেনেকুৱাকৈ মানে আমি আগবাঢ়ি গ'লোঁ। প্ৰত্যেক মাহে মাহে আমি ফিজটো দিব পৰা নাছিলোঁ। 2 মাহ 3 মাহৰ মূৰত তেনেকুৱাকৈ দিছিলোঁ। আৰু লাষ্ট 6 মাহৰ ফিজ মই পৰীক্ষা শেষ হোৱাৰ পাছতহে দিছোঁ। তেনেকুৱাকৈ মানে এতিয়া তাই যিহেতু সপোন আছিলে, মই প্ৰথমতে কৈছিলোঁ তোৰ সপোন কি আছিলে মই তাই মানে LLB হোৱা সপোন আছে বুলি ক'লে। তেতিয়া LLBটো মই যোগাযোগ কৰিছিলোঁ কিছুমানৰ লগত, কিন্তু টকাটো যিহেতু বহুতখিনি লাগিব, সেই এনেই চৰকাৰৰ ফালৰ পৰা পঢ়াবলৈ হ'লেও বা কিবা হ'লেও মানে নিজৰ ফালৰ পৰা বহুতখিনি টকা লাগে। সেইকাৰণে সেইটো নোৱাৰিম বুলি ভাবিলোঁ। তাৰপিছত তাইও ক'লে যিহেতু এতিয়া চিম্পুলকৈ পঢ়ি কিনে পাছত কিবা এটা হেৰি হ'ব, মই ইংলিছত মেজৰ ল'ম বুলি ক'লে। সেইকাৰণে এতিয়া মই ভাবিছোঁ মেন্সতে যোগাযোগ কৰিম নেকি, তেনেকৈ ভাবিছোঁ। মানে যদি তেনেকুৱাকৈ যদি কোনোবাই আগবাঢ়ি আহে, তেতিয়াহ'লে আমাৰ চেতনা যি সপোন আছে, সেই সপোনটো মই বাস্তৱ হ'ব বুলি ভাবিছোঁ। মই আহ্বান জনাম তেওঁলোকে যাতে আমাক তাই পঢ়াৰ কাৰণে অলপ হ'লেও আগবঢ়াই নিব বুলি মই আশা কৰিছোঁ। যদিহে কোনোবাই তেনেকুৱাকৈ আগবাঢ়ি আহিব বিচাৰে, মানে পঢ়া দায়িত্বটো ল'ম বুলি যদি কয়, কোনোবাই যদি এটকা দুটকাও যদি দি কেনে সহায় কৰোঁ বুলি ভাবে, তেতিয়াহ'লে কৰিব পাৰে। তেনেকৈ কৰিলে মানে আমি ভালেই পাম। মানে তেতিয়া মানে তাইৰ সপোনটোও পূৰা হ'ব আৰু আমাৰ সপোনো পূৰা হ'ব বুলি ক'ব লাগিব তাইৰ লগতে। এতিয়া তাই আজি ৰিজাল্টটো পাই কিনে খুব ভাল লাগিছে, যিহেতু আমাৰ শদিয়াৰ ভিতৰতে টপ আপ হৈছে। আৰু এই ক্ষেত্ৰত আমাৰ
তৃষ্ণা বুঢ়াগোহাঁইক আমি ধন্যবাদ দিব লাগিব, যিহেতু তাইৰ লগতে আজি 2 বছৰ থাকিলে। এই 2 বছৰ তাই যিখিনি চোৱা চিতা তত্বাৱধানত আছিলে, তাইৰ দায়িত্বতে আছিলে মানে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।